নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে নতুন দৰমহা সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ বাবে নিম্ন গাঁথনিত হ'ব নেকি নতুন দৰমহা? কৰ্মীৰ বাবে 12,000, মিনি কৰ্মীৰ বাবে 10,000, সহায়িকাৰ 7,500। পূৰ্বতে যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল সঞ্চালকালয়ৰ পৰা অসম চৰকাৰলৈ, সেই প্ৰস্তাৱ মতে দৰমহাৰ গাঁথনি এনেকুৱাভাৱে বান্ধি দিয়া হৈছিল। আৰু এই যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল, এই প্ৰস্তাৱ যদি অসম চৰকাৰৰ যি কমিটিয়ে দৰমহা বৃদ্ধি সংক্ৰান্তত যি কমিটি ইতিমধ্যে গঠন কৰি দিয়া হৈছে বিত্ত বিভাগৰ নেতৃত্বত, এই কমিটিয়ে অৱশ্যে এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱখিনি পৰ্যালোচনা কৰিব বুলি আশা কৰা হৈছে। কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যাৱতীয় যিখিনি তথ্য পাতি আছে, যিখিনি জানিব লগা ইছ্যু আছে, সকলোখিনিৰ ওপৰত হয়তো এই কমিটিয়ে ষ্টাডি কৰিব। আৰু ষ্টাডি কৰাৰ পিছত অংগনবাড়ী কৰ্মীৰ বাবে পূৰ্বতে বান্ধি দিয়া বা প্ৰস্তাৱ প্ৰেৰণ কৰা সেই প্ৰস্তাৱ মৰ্মে কৰ্মীৰ বাবে 12,000, মিনি কৰ্মীৰ 10,000 আৰু সহায়িকাৰ 7,500 এনেকুৱাভাৱে দৰমহাৰ গাঁথনি হ'ব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। তো বন্ধুসকল, আচলতে এই প্ৰস্তাৱখিনিৰ ওপৰত বিশ্লেষণ আগবঢ়াই কমিটিয়ে কি প্ৰতিবেদন আগবঢ়াব, তো ইতিমধ্যে বহুতৰ পৰা জানিব পৰা অনুসৰি পূৰ্বৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱৰ আধাৰত নতুনকৈ দৰমহাৰ গাঁথনি সৃষ্টি কৰিব পাৰে কমিটিয়ে। আৰু সেই কমিটিয়ে যি প্ৰতিবেদন দাখিল কৰিব, সেই প্ৰতিবেদন মতেই অসম চৰকাৰ আগবাঢ়িব। আৰু যাৰ বাবে যদি নিজাববীয়াকৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে যি কমিটি গঠন কৰি দিয়া হৈছে, এই কমিটিয়ে যদি নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰে বা দৰমহা গাঁথনি এটি উলিয়ায়, তেতিয়াহ'লে কিন্তু পূৰ্বৰ দৰমহাৰ পৰা আপোনালোকৰ দৰমহা কম হোৱাৰ সম্ভাৱনাই বেছি হোৱাৰ সম্ভাৱনা যথেষ্ট কম। তো অংগনবাড়ী কৰ্মী সহায়িকাৰ বা মিনি কৰ্মীৰ বাবে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিলে কিন্তু আপোনালোকৰ বাবে যথেষ্ট এটা ডাঙৰ খবৰ হ'ব। কিন্তু বহুতৰ পৰা জানিব পৰা অনুসৰি পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী নকৰিব পাৰে চৰকাৰে। ইয়াৰ আধাৰত নতুনকৈ দৰমহাৰ গাঁথনি সৃষ্টি কৰিব পাৰে গঠন কৰি দিয়া নতুন কমিটিয়ে। তো বন্ধুসকল, যিকেই নহওক, অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী হিচাপে আপোনাৰ দৰমহা বহুত দিনৰ মূৰত বৃদ্ধি হ'বলৈ গৈ আছে। কিমান বৃদ্ধি পাব এয়া আমি সময়তহে ক'ব পাৰিম। গঠন কৰি দিয়া কমিটি যি প্ৰতিবেদন আহে, সেই প্ৰতিবেদনৰ ওপৰতহে আমি গম পাম। সেইখিনি সময়লৈ আমি ৱেইট কৰিব লাগিব। শীতকালীন অধিৱেশনত এই সংক্ৰান্তত আপোনালোকক যথেষ্ট আপডেট দিবলৈ যত্ন কৰা হ'ব, কিয়নো শীতকালীন অধিৱেশনতে এই সংক্ৰান্তত আলোচনা হ'ব, আলোকপাত হ'ব আৰু আপোনালোকৰ দৰমহাখিনি কাৰ্যকৰী হৈ যাব পাৰে, বৰ্ধিত দৰমহাখিনি কাৰ্যকৰী হ'ব পাৰে। তো এই সংক্ৰান্তত আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ মতামত কি। পূৰ্বৰ প্ৰস্তাৱ অসম চৰকাৰৰ কমিটিয়ে আচলতে বাহাৰ ৰখাটো দৰকাৰ হ'ব নে কি হ'ব? আপোনাৰ বাবে কেনেকুৱা পৰ্যায়ত দৰমহাৰ গাঁথনি আপুনি বিচাৰে, আপোনাৰ পৰা জানিব বিচাৰিম। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।